রাহমাতুল্লাহি ওয়া বারাকাতুহু। সম্মানিত শিক্ষকসকল, আমন্ত্রিত অতিথি অভিভাৱকসকল আৰু মোৰ মৰমৰ সহপাঠীসকল, মই মাহবুব আলম, ৰয়েল গ্লোবেল ইংলিছ স্কুলৰ পঞ্চম শ্ৰেণীৰ ছাত্ৰ। আজি আমি আমাৰ দেশৰ ইতিহাসৰ এক অতি বিশেষ দিন গণহত্যা দিৱস উদযাপন কৰিবলৈ একত্ৰিত হৈছোঁ। আজিৰ দিনটোত অৰ্থাৎ আজিৰ পৰা ৭৫ বছৰ আগতে আমাৰ সংবিধান কাৰ্যকাৰী হৈ ভাৰতক এখন সৰ্বভৌম সমাজবাদী ধৰ্ম নিৰপেক্ষ আৰু গণতান্ত্ৰিক গণৰাজ্য কৰি তুলিলে। আজি আমি ভাৰতীয় হোৱাৰ বাবে গৌৰৱান্বিত আৰু আজি আমি যি স্বাধীনতা উপভোগ কৰোঁ সেই স্বাধীনতা আমাক দিবলৈ অক্লান্তভাৱে সংগ্ৰাম কৰা আমাৰ স্বাধীনতা সংগ্ৰামী নেতাসকলক আমি বহুত ধন্যবাদ জনাইছোঁ। তেওঁলোকে আমাক শিকাইছিল যে এটা সুখী আৰু সমৃদ্ধিশালী জাতিৰ বাবে ঐক্য, সমতা আৰু ন্যায় অতি প্ৰয়োজনীয়। আমাৰ ঐক্য, সমতা, ন্যায় অতি প্ৰয়োজনীয়। আজি আমি আমাৰ দেশৰ ইতিহাসৰ এক অতি বিশেষ দিন গণৰাজ্য দিৱস উদযাপন কৰিবলৈ একত্ৰিত হৈছোঁ। সদৌ অসমত সকলোৱে গণৰাজ্য দিৱসৰ শুভেচ্ছা থাকিল। জয় হিন্দ, জয় ভাৰত।